নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনাক অন্য এটি ভিডিঅ' দেখাবলৈ লৈ আহিছোঁ। আমি আজি ক'ত গৈ আছোঁ চাওক। এখন খানা এটা আছে, তাতে গৈছোঁ খাবলৈ, তুলনি বিয়াৰ খানা। গোটেইকেইজনে আমাৰ নতুনকৈ জইন কৰা ল'ৰাটো অভিজিত, তাকো লৈ গ'লোঁ। ৱাইফে অকলে যাবলৈ বেয়া পায় আৰু বহুত জোৰ কৰি মাতিছে, সেইকাৰণে গ'লোঁ বিয়াখনত। বহুত ধুনীয়া আয়োজন কৰিছে, গৈ বহুত ভাল লাগিছে। ধুনীয়া পৰিৱেশ। আমাৰ অলপ যাওঁতে দেৰিয়ে হ'ল। মানুহে কয় ভোজৰ আগত মেলৰ পিছত, আমাৰ অলপ দেৰিয়ে হ'ল যোৱাত, ভোজৰ পিছতে যোৱা গ'ল। তথাপিতো ধুনীয়াকৈ আয়োজন কৰিছে। গৈ দেখিলোঁ বহুত এজন এইফালে ফুচকা আছে, ফুচকা ওলাই ছোৱালীবিলাকে, সৰু সৰু মাইনাবিলাকে খুব ফুচকা খাই আছে। এতিয়া ফুচকা খোৱাত ব্যস্ত। তাৰ পৰা গ'লোঁ। কইনাৰ কিতাপ কি ধুনীয়া সজাইছে এইটো। কইনাজনী ইমান মৰম লগা, বহুত সৰু ছোৱালী হয়। সেই কইনাৰ মাক হয়, কইনাৰ মাক। তাৰপিছত চাউকীয়া, তাৰপিছত ষ্টাৰ্টাৰ্ছ মোটামুটি শেষে হৈ গ'ল। তাৰপিছত খানাটো খুবেই ধুনীয়া আছিলে। চালাডৰ পৰা চব দি দিছে। বহুতো ধুনীয়া লাগিছিলে আৰু লাইটিঙৰ পোহৰটো কম আছিলে, সেইকাৰণে ভিডিঅ'টো ইমান ভাল হোৱা নাই। মোৰ কেমেৰাটোতো গমেই পাইছে, তো ৰিয়েলমি 7ত বনাই থকা হৈছে মোবাইলটো, ভিডিঅ'টো। গতিকে ডাল আছিলে, মটন আছিলে, চিকেন আছিলে। মোৰ যিহেতু ফেভাৰেট মটন হয়, মই ভাত ল'লোঁ, অলপমান ডাল ল'লোঁ আৰু বাকী মটন ল'লোঁ। আৰু বেলেগ ফালে একো চোৱাই নাই মই, এইবিলাক চোৱা চিকেন টিকেন চোৱা অভ্যাস নাথাকে এনেই পাৰ্টি চাৰ্টি খাবলৈ গ'লে। লাষ্টত আইচক্ৰীম খালোঁ। এইটো আমাৰ গুডু পূৰা আইচক্ৰীম চাইচক্ৰীম দি লাষ্টত খোৱাত ব্যস্ত পূৰা। ৰাইজক খুৱাই মেলি আইচক্ৰীম বিলাই খোৱাত ব্যস্ত হৈ আছে গুডু। ইফালে আছিলে আপোনাৰ খানা বনোৱা জেগাখন দেখাই আছোঁ। ধুনীয়া তাতে খানা বনাই আছে। ওচৰলৈ আৰু যোৱা নাই, মানুহ বেয়া পাব পাৰেতো। তাত খাই বৈ আহিলোঁ ধুনীয়াকৈ। খাই বৈ আহি আকৌ গমে পাইছে ডিউটিটো, আৰু দোকান খুলিব লাগিব ন। ঘৰত খাই মেলি অলপ সময় থাকি খানা পিনা খালোঁ। খাই কিনে ফটো কেইকপিমান উঠিলোঁ। এই ফটোকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি কিনে। মাজে মাজে এনেকুৱা দুই এটা পাৰ্টি চলি থাকে, যাবহে টাইম নাপাব। বহুত পাৰ্টি চাৰ্টি খাবলৈ মাতি থাকে, তো গ'লে অলপ লগ বন্ধুবিলাক লগ পালে ভাল লাগে। এইটো কইনাৰ দেউতাক।